সান্দহ খোৱা বালি তল গ'ল এছাম ভুৱা বান সাহায্যৰ দিয়াৰ নামত পকেট গৰম কৰা দালালৰ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত ভাল লাগিছে, আজি এটা মুখ্যমন্ত্ৰীয়ে সুন্দৰ সিদ্ধান্ত ল'লে আৰু এই সিদ্ধান্তটো কিন্তু আজিৰ পৰা 4-5 দিনৰ আগতে মই আপোনালোকক ভিডিঅ' আকাৰে কথাখিনি কৈছিলোঁ। মানে কি জানেনে, বান সাহায্যৰ নামত এছামে কি কৰি আছে, দোকানে দোকানে এখন দোকানতে 3-4টা গ্ৰুপ গৈ কি কৰিছে, বান সাহায্য তুলি আছে কেমেৰা অন কৰি। যদি কোনোবাই দিবলৈ অমান্তি হয় তেতিয়া তেওঁলোকে কি কৰে, ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত এৰে, মানে দেখায় এইজনে আমুক কৰিছে, এইজনে তামুক কৰিছে। তাৰপিছত কি হয়, এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। লাষ্টত যেনিবা সেইখিনি কাৰুকাৰ্য মুখ্যমন্ত্ৰীৰ চকুত পৰিল আৰু মুখ্যমন্ত্ৰীৰ চকুত পৰাৰ লগে লগে তেওঁ আজি এনেকুৱা এটা সিদ্ধান্ত ল'লে। সিদ্ধান্তটো এনেকুৱা ধৰণৰ, এতিয়াৰ পৰা আৰু কোনেও কাকো বান সাহায্যৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব। কাৰণ কি জানে, প্ৰথম অৱস্থাত যেতিয়া 3-4 দিনলৈ তেওঁলোকে সাহায্য প্ৰদান কৰিছে, সেইটো বহুত ভাল কথা। আৰু লাষ্টত গৈ পেলাই চৰকাৰে কৰিব নোৱাৰা কামখিনিও কিন্তু আনসকলে কৰিছিলে। আন সকলো ইউটিউবাৰৰ পৰা আদি কৰি সকলোখিনিয়ে মিলিজুলি কৰিছিলে। তাত আমি নুই কৰিব নোৱাৰোঁ আৰু সেই সময়ত তেওঁলোক বানত মানে ককবকাই আছিল। তাৰ পিছত কি হ'ল, ইটোৰ পিছত সিটো তেনেকৈ সাহায্য কৰি কিছুমানৰ এতিয়া থ'বলৈও ঠাই নাইকিয়া হ'ল। আজি এটা ভিডিঅ' দেখিছোঁ মই, আলুৰ টোপোলা হওক বা ORSৰ টোপোলা হওক ৰাস্তাতে পেলাই কৰি থৈ দিছে, মানে সিহঁতক নলগা হৈছে। কাৰণ কি জানে, পানী শুকোৱাৰ লগে লগে শিৱসাগৰৰ মানুহখিনি ইমান দুখীয়া নহয়, হয়, ঘৰ দুৱাৰ তেওঁলোকৰ নাইকিয়া হৈছে, একদম জাবৰে পুতি পেলাইছে, ভুৰ বুলি কয়, জাবৰে পুতি পেলাইছে আৰু তেওঁলোকক সেইখিনিহে এতিয়া কৰিব লাগে। তেওঁলোকৰ খোৱা খাদ্যৰ নামত তেওঁলোকক এতিয়া দোকানে দোকানে গৈ পেলাই পইচা খুজি নিজৰ পকেটটো গৰম কৰিবলগীয়া অৱস্থা সৃষ্টি কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে আজি কৈছে। আৰু কি হৈছে জানেনে নাই, বহুতে আপোনালোকে দেখিছে স্কেনাৰৰ পৰাও আদি কৰি সকলোখিনি 2 নম্বৰী কৰিছে। আৰু এছামে কি কৰিছে, মোৰ লগত লাগিছে ছ'চিয়েল মিডিয়াত, এছামে জুবিনৰ গীত লগাই লৈ পেলাই স্পীকাৰ এটা ল'ব, লৈ পেলাই মানুহে মানুহৰ বাবে বুলি কৈ পেলাই ইয়াত এখন গামোচা মাৰি লৈ পেলাই তেনেকৈ তেওঁলোকে টকা তোলে আৰু আধা খাই আধা তেওঁলোকে কি কৰে তাত দিয়ে। তাৰ পিছতো কিন্তু তেওঁলোকৰ মাজত আকৌ সেইবিলাক পইচা পাতি লৈ পেলাই কাজিয়াৰ সৃষ্টি হৈছে। কালি মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত মোৰ কমেণ্ট আহিছে কি জানেনে, বাইদেউ গোলাঘাটৰ ফালৰ মানে কোনোবা এজন ইউটিউবাৰৰ কথা কৈছে, আপুনি চাবচোন, সেইজনেও কিন্তু তেনেকুৱা কৰিছে। আৰু এটা ভাল কথা, মুখ্যমন্ত্ৰীয়ে এইটোলৈকে অৰ্ডাৰ দিছে, এতিয়ালৈকে 50টা একাউণ্ট ইতিমধ্যে চাইবাৰ ক্ৰাইমৰ হাতত অৰ্পণ কৰিছে। কাৰণ তেওঁলোকৰ স্কেনাৰ দি বা তেওঁলোকৰ একাউণ্ট নাম্বাৰ দি কি কৰিছে, সেইবিলাক পইচা সংগ্ৰহ কৰিছে। সেইটো এটা একদম কিন্তু বহুত ভাল খবৰ, গম পাইছেনে। বহুতে কি কৰিছে, দেখাক দেখি বল দুজনীমান ওলাব, এনেকৈ বল আমি যাওঁ পইচা তুলিবলৈ, বল আমি আমুক কৰোঁ তামুক কৰোঁ, তেনেকুৱা। কিন্তু নাই, যেতিয়া কিন্তু জুবিন জীয়াই আছিলে আপাৰ আছামত হেৰি হওঁতে কি হৈছিলে জানেনে, আমি কিন্তু তেতিয়া জুবিনৰ হৈ পেলাই যোৱা নাই দেই, আছিলে কোনোবা ডাঙৰ মানুহৰ লগতে এদিনেই আমি গণেশগুৰিত গৈছিলোঁ, তাৰ বাদে আৰু আমি যোৱা নাই। সেইখিনি কিন্তু আমি জুবিনৰ হেৰিতে দি দিছিলোঁ, জুবিনৰ ফেন ক্লাবৰ হাততে অৰ্পণ কৰিছিলে নেকি, পাহৰি গৈছোঁ আৰু দিন হ'ল কিন্তু। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে আজি যিখিনি সিদ্ধান্ত লৈছে একদম সুন্দৰ সিদ্ধান্ত লৈছে। বহুতে এই কথা মানে কালি পৰহি ভিডিঅ'কেইটাত মোক নিগেটিভ কমেণ্ট কৰিছে যে এনেকুৱা তেনেকুৱা এই অনেক মানে হেৰি আৰু এই বান সাহায্য লৈ পেলাই দোকানে দোকানে যে তেওঁলোকে নটংকি কৰি পেলাই মিউজিক কেইটামান লয় আৰু জুবিনৰ নামটো লৈ পেলাই তেওঁলোকে ভিক্ষা খুজি ফুৰিছে, গম পাইছে নহয়, ভিক্ষা খুজি। আৰু সেই ভিক্ষা খুজি সান্দহ খোৱা বালি তল গ'ল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক দি দিছে যাতে এনেকুৱা য'তে দেখে ত'তে লগে একশ্যন লয়। বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। যোনে যি কয় সেইটো নাজানো, কিন্তু মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছোঁ। আৰু বহু লোকে মুখ্যমন্ত্ৰীয়ে এই কথাটো কোৱাৰ লগে কি কৰিছে জানেনে নাই, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যোনসকলে টকা দিছে কৈছে কি বোলে আপুনি জানো খোজা নাই। মুখ্যমন্ত্ৰীয়ে কাকো কিন্তু খুজিবলৈ যোৱা নাই। মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ কি কৰিছে, যোনে যিমান পাৰে
কোটি কোটি টকা ডনেশ্যন দিছে সেইটো কি হৈছে কাকো খুজিবলৈ যোৱা নাই নিজে সকলোৱে দেখিছে আৰু তাৰ অনুপাতে সেইটো দিছে আগতে মানে এইটো ৰেকৰ্ড আমাৰ অসমেও তেনেকৈ বেলেগক দিছে গতিকে বিপদৰ সময়ত তেওঁলোক আছে তেওঁলোকে দিব আৰু কৈছে যে হিচাপ দিব লাগে তোমালোকৰ দম আছে তোমালোকে কমেন্টত নহয় তোমালোকে কি কৰা মিডিয়া মাতি লৈ পেলাই হেৰি কৰা তোমালোকে মানে কি বুলি কয়নো এতিয়া মানে স্পষ্টীকৰণ বিচাৰা যে ইমানখিনি টকা ইমানে দিছিলে আপুনি ক'ত খৰচ কৰিলে আপুনি হিচাপটো দিয়ক সেইটো কৰিবলৈ দম আছেনে নাই মুঠতে বিছনাখনত পেটটো পেলাই লৈ কৰবাত বহি মূৰটো গুজি লৈ ফোনটোত কমেন্টখিনি লিখিব জানিব তাৰ বাদে কিন্তু আৰু দেশ দুনিয়াৰ কথা আপোনালোকে নাজানিব ময়ো কৈছিলোঁ যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলে দিয়া মানে নিজৰ হেৰিটো টনকিয়াল কৰা মই কৈ দিছোঁ মই কৈছিলোঁ তেনেকৈ নোকোৱাকৈ থকা নাই মই এতিয়াও কৈছোঁ কিন্তু তেওঁলোকে এতিয়া কি কৰি আছে দেখিছে নহয় মুখ্যমন্ত্ৰীয়ে স্কুলৰ পৰা আদি কৰি বদৰুদ্দিন আজমলৰ নামটোতো বৰ ল'বই লাগিব তেওঁ চৰকাৰ নহয় যদিনো তেওঁ কিন্তু আগত আগবাঢ়ি আহিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে সেইটো কথা স্বীকাৰো কৰিছে তেওঁলোকে যিমান পাৰে সহায় কৰিছিলে সেইটো তেওঁ স্বীকাৰ নকৰাকৈ থকা নাই আৰু তাৰ মাজতো বহুলোকে বহু কথা মুখ্যমন্ত্ৰীয়ে যেতিয়া এই কথাটো কৈছিলে যে কাগজৰ টেমা লৈ আৰু এতিয়া যাব নোৱাৰিব বহুলোকে কিন্তু আপত্তি কৰিছে আপত্তি কোনসকলে কৰিছে জানে যাৰ পকেট গৰম নহ'ব তেওঁলোকেহে কিন্তু আপত্তি কৰিছে আৰু হয় নে নহয় কি সুন্দৰকৈ মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে আপোনালোকে কাটিব পাৰিবনে চাওক আপোনালোকে এই সৰু ক্লিপটো বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই বক্সত স্কেনাৰ লগাই দোকানে ধন উঠোৱা বন্ধ হ'ব লাগে সাহায্যৰ নামত কোনেও কাকো হাৰাশাস্তি কৰিব নোৱাৰিব অসম আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা বানে তছনছ কৰাৰ পিছত এনেবোৰ দৃশ্য সুলভ হৈ পৰিছিল জুবিন গাৰ্গৰ জনপ্ৰিয় গীত লগাই সাহায্যৰ বক্স লৈ এনেদৰে দোকানে ৰাজপথত সাহায্য বিচাৰিছিল বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ব্যক্তিয়ে কিন্তু এতিয়া এই সাহায্য উঠোৱাক লৈ কঠোৰ হৈছে চৰকাৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা সাহায্য নিজৰ টকাৰে দিয়ক বেলেগৰ টকাৰে দিয়াখিনি কেতিয়াও বান সাহায্য নহয় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে তাৰমানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় মুখ্যমন্ত্ৰীয়ে ক'লে সমগ্ৰ পৰিস্থিতি এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণত নিজৰ পুঁজি দিয়াসকলক আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে ক'লে দোকানে টকা উঠালে অসমৰ বদনামহে হ'ব তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10 জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ কিন্তু 10 জন লগ কৰি দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই সি আমাৰ অসমৰ বদনাম মানে গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে দিয়াটো ভাল কিন্তু নিজৰ পইচাৰে দিয়ক বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব কোনেও যাতে জোৰ জুলুমকৈ টকা উঠাব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয় কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আছে আপোনালোকে হয়তো দেখিলে মুখ্যমন্ত্ৰীয়ে কি সুন্দৰকৈ কথাখিনি ক'লে তাৰ পিছত কওকচোন মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি বাৰু ভুল নেকি গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া আপোনালোকে বুজিছে যদি বুজক আৰু নাই বুজা যদি মোৰ লগত যুঁজক বাই বাই